নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 গণিতৰ দ্বিতীয় অধ্যায় সংখ্যাৰ বিভিন্ন প্ৰকাৰ টাইপছ অফ নাম্বাৰৰ আমি অনুশীলনী 2b আগত যিখিনি দিয়া আছে সেইখিনি ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক মই এক্সাৰসাইজ 2a টো ডিসকাস কৰি দিছিলো। তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহলে কমেন্ট কৰি জনাবা। তাৰ পিছত এক্সাৰসাইজ 2a এৰ আগত যিখিনি আমি জানিবলগীয়া কথা আছিল সেইখিনিও মই এটা ভিডিঅ' দি দিছো। এতিয়া ইয়াৰ পিছত আছে টেষ্ট অফ ডিভিজিবিলিটি অৰ্থাৎ তোমাৰ বিভাজ্যতাৰ পৰীক্ষা। বিভাজ্য মানে কি বুজি পাইছা? ইংৰাজীখিনি আৰু মই পঢ়ি নাথাকো, সময়বিলাক বেছিকৈ যাব। মই ডাইৰেক্টলি অসমীয়া মিডিয়ামতে কৈ দিছো। চোৱা, বিভাজ্যতাৰ পৰীক্ষা। বিভাজ্যতা মানে কি হৈছে, আমি যেতিয়া হৰণ কৰোঁ সেইটো আমি বিভাজ্য বুলি ক'ব পাৰিম। অৰ্থাৎ 10ক যদি মই 2 ৰে হৰণ কৰোঁ কিমান হ'ব? 5 হ'ব। বুজি পাইছা? অৰ্থাৎ 5 আৰু 2 পূৰণ কৰিলে কিমান হয়? 10 হয়। এতিয়া কি হ'ব? 10টো কি হ'ব? 2 ৰে বিভাজ্য হ'ব। অৰ্থাৎ আমি হৰণ কৰিব পাৰিছো, সম্পূৰ্ণৰূপে হৰণ গৈছে। সম্পূৰ্ণৰূপে হৰণ গৈছে। বুজি পাইছানে? 5 পাইছো আমি। এতিয়া যদি আমি কিবা দশমিকত পাওঁ তেতিয়াহলে এইটো নহব। সো ইয়াত কি হৈছে? সম্পূৰ্ণৰূপে বিভাজ্য হোৱাৰ কথা কৈছে ইয়াত। ইয়াত আমাক কি দি আছে চোৱা, 2 ৰ পৰা 13 লৈ বিভাজ্যতাৰ নিয়ম। এতিয়া আমি 2 ৰ পৰা 13 লৈ এইবিলাক সংখ্যাৰে যদি বেলেগ সংখ্যাক হৰণ কৰোঁ তেতিয়াহলে কিবা নিয়ম আছে নেকি? সেই নিয়মখিনি আমি শিকিম। অৰ্থাৎ সেইখিনি নিয়ম জানিলে আমি ক'ব পাৰিম যে এটা সংখ্যা 2 ৰে বিভাজ্য হ'ব, 3 ৰে হ'ব, 4 ৰে হ'ব। আমি হৰণ নকৰাকৈ আমি ক'ব পাৰিম যে এইটো ইমানৰে বিভাজ্য হ'ব। আৰু সেইখিনি আমি শিকিব লাগিব, পিছতো কামত আহিব আমাৰ। এতিয়া প্ৰথম আছে 2 ৰে বিভাজ্যতাৰ নিয়ম। অৰ্থাৎ 2 ৰে বিভাজ্য কৰিলে কি হ'ব? নিয়মটো কি দি আছে চোৱা, এটা সংখ্যা যদি 0, 2, 4, 6 বা 8 ৰে শেষ হয় তেন্তে সংখ্যাটো 2 ৰে সম্পূৰ্ণকৈ বিভাজ্য হ'ব। কি কৈছে বুজি পাইছা নিশ্চয়? যদি কোনো এটা সংখ্যাৰ শেষত, অৰ্থাৎ শেষ হয় মানে হৈছে এককৰ স্থানৰ অংকটো। এতিয়া ইয়াত উদাহৰণ দিয়া আছে এইবিলাক চোৱা। ইয়াত 796 ৰ শেষত আছে 6, 900 ৰ শেষত আছে 0, 1004 শেষত আছে তোমাৰ 4, 828 ৰ শেষত আছে 2, 9008 শেষত আছে 8। অৰ্থাৎ এইকেইটা যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা কিহেৰে শেষ হৈছে? 0, 2, 4, 6 আৰু 8 ৰে শেষ হৈছে। অৰ্থাৎ এইকেইটা সংখ্যা কি হ'ব? 2 ৰে সম্পূৰ্ণকৈ বিভাজ্য হ'ব। সম্পূৰ্ণকৈ মানে বাকী নথকাকৈ। বুজি পাইছা? ভাগশেষটো তোমাৰ নাথাকে, বাকী নাথাকে, সম্পূৰ্ণকৈ বিভাজ্য হ'ব। সো 2 টো সহজ আছিলে। এতিয়া আমি 3 চাম। কোনো এটা সংখ্যা 3 ৰে বিভাজ্য হ'লে কি নিয়ম লাগিব সেইটো চাওঁ আমি। সো 3 ৰে বিভাজ্যতাৰ নিয়ম। 3 ৰে বিভাজ্য হ'লে কি হ'ব চোৱা, কোনো সংখ্যাৰ অংককেইটাৰ যোগফল যদি 3 ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 3 ৰে বিভাজ্য। কি কৈছে বুজি পাইছা? আমাক যদি কোনো এটা সংখ্যা দিয়াই থাকিলে সেই সংখ্যাৰ অংককেইটাৰ যোগফল যদি 3 ৰে বিভাজ্য হয় তেতিয়াহলে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। ইয়াত উদাহৰণ দিছে 7 to 6। এইটো সংখ্যা 7 to 6 ৰ 7, 2 আৰু 6 যোগ কৰিলে আমি 15 পাওঁ। এতিয়া 15টো 3 ৰে বিভাজ্য হয়। 15টো যদি বিভাজ্য হয় তেতিয়াহলে এই গোটেই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম। এইটো একেবাৰে ইজি আছিলে, সিম্পল। তোমালোকে কেৱল কি কৰিব লাগিব? অংককেইটা যোগ কৰি চালেই হ'ল। ঠিক তেনেদৰে 4 ৰে বিভাজ্যতাৰ নিয়ম। এইটো চোৱা, 4 ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব? কোনো এটা সংখ্যাৰ শেষৰ দুটা স্থানত যদি শূন্য থাকে নাইবা সংখ্যাটোৰ একক আৰু দশকৰ স্থানৰ অংক দুটাৰে গঠিত সংখ্যাটো যদি 4 ৰে বিভাজ্য হয় তেন্তে মূল সংখ্যাটো কি হ'ব? 4 ৰে বিভাজ্য হ'ব। কি কৈছে বুজি পাইছা নিশ্চয়? ইয়াত উদাহৰণ দিয়া আছে, তোমাৰ দেখিছা এইটো উদাহৰণ কেইটা। 748, 11016, 19504, 97300, 596। বুজি পাইছা? এইটো কেনেকৈ কৰিছে চোৱা। 596 এটা দিয়া আছিলে, 596। এতিয়া এইটো চোৱা, 596টো কি হ'ব? 4 ৰে হৰণ হ'ব। তাৰ বাবে আমি কি কৰিব লাগিব? আমি একক আৰু দশকৰ অংককেইটা ল'ব লাগিব। একক বুলি ক'লে 6টো হ'ব তোমাৰ একক 1, এইটো একক। তাৰপিছত 9টো কি হ'ব? দশক। দশক মানে কি আছিলে? ইংৰাজীত 10 আছিলে। একক আৰু দশক এই দুটা যদি আমি চাওঁ, এই দুটাৰে যিটো সংখ্যা গঠিত হৈছে 96টো হৈছে এটা সংখ্যা। একক আৰু দশকৰে এটা সংখ্যা গঠিত হৈছে 96। এতিয়া 96ক আমি কি কৰিম? 4 ৰে হৰণ কৰিম। হৰণ কৰিলে কেইবাৰ যাব? 4 2 গুণ
8 বাৰ 1 ৰ'ব 4 4 গুণ 16 24 যাব অৰ্থাৎ 96ক 4ৰে সম্পূৰ্ণৰূপে হৰণ গৈছে হৰণ যোৱাৰ লগে লগে 596ক কি হ'ব আমি 4ৰে হৰণ কৰিব পাৰিম তোমালোকে কি চাব লাগিব একক আৰু দশকৰ অংক দুটাৰে যেটো সংখ্যা আছে সেইটো চাব লাগিব এতিয়া আৰু এটা বেলেগ সংখ্যা যদি মই উদাহৰণ লওঁ 400 এতিয়া ইয়াত একক আৰু দশকৰ অংক দুটা কি আছে শূন্য আছে শূন্য থাকিলে এটো ডাইৰেক্টলি 4ৰে হৰণ হ'ব ইয়াত মই 4 দিছো কাৰণে তোমালোকে বুজি পাইছা ঠিক তেনেকৈ যদি মই ইয়াত 4 নিদি যদি মই 12 দি 00 দি দিও তেতিয়া এটো 4ৰে হৰণ হ'ব তোমালোকে কৰি চাব পাৰা সো শেষত যদি অংক দুটা যদি শূন্য থাকে নতুবা শূন্য নাথাকি পিনে যদি শেষৰ অংক দুটা যদি 4ৰে অংক দুটাৰে যদি গঠিত সংখ্যাটো 4ৰে বিভাজ্য হয় তেতিয়ালে কি হ'ব গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব একেবাৰে ইজি তোমালোকে কৰি চালে গম পাবা এতিয়া চাও আমি 5ৰে বিভাজ্যতাৰ নিয়ম 5ৰ বিভাজ্যতাৰ নিয়মটো কেনেকুৱা এটো আৰু ইজি কি দিয়া আছে যদি সংখ্যাটো 0 বা 5ৰে শেষ হলে অৰ্থাৎ শেষৰ স্থানত যদি 0 বা 5 থাকে তেন্তে সংখ্যাটো কি হ'ব 5ৰে বিভাজ্য হ'ব এটো একেবাৰে ইজি কি কৈছে তোমালোকে বুজি পাইছা নিশ্চয় ইয়াত কি কৈছে যদি কোনো এটা সংখ্যাৰ শেষত যদি 0 থাকে নতুবা 5 থাকে তেতিয়ালে কি হ'ব এটো সংখ্যাটো 5ৰে বিভাজ্য হ'ব একেবাৰে সিম্পল ঠিক তেনেকৈ 6 নম্বৰটো চোৱা 6 নম্বৰটো আছে কোনো এটা সংখ্যা যদি 2 আৰু 3 উভয়ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 6ৰে বিভাজ্য হ'ব এটো কি হ'ব চোৱা আমি শিকিলো 2ৰে বিভাজ্য হলে কি হ'ব কোনো এটা সংখ্যাৰ শেষত যদি কি থাকে 0 2 4 6 8 থাকে তেতিয়ালে 2ৰে বিভাজ্য হ'ব ঠিক তেনেকৈ 3ৰে কেতিয়া বিভাজ্য হ'ব যদি আমি অংককেইটাৰ যোগ কৰো সংখ্যাটোৰ অংককেইটা যদি আমি যোগ কৰাৰ পিছত যদি সেই যোগফলটো 3ৰে বিভাজ্য হয় তেতিয়ালে সেই সংখ্যাটো 3ৰে বিভাজ্য হয় এতিয়া আমি 6ৰে বিভাজ্য যদি চেক কৰিব লাগে তেতিয়ালে আমি প্ৰথমতে চেক কৰিম যে 2ৰে সংখ্যাটো বিভাজ্য হয় নে নহয় 3ৰে বিভাজ্য হয় নে নহয় যদি 2 আৰু 3ৰে বিভাজ্য হয় তেতিয়ালে 6ৰে বিভাজ্য হ'ব সিম্পল আছিল অনুশীলনীৰ অংক কৰিলে আমি ভালদৰে বুজি পাম এতিয়া এইখিনি গল এতিয়া চাম আমি 7ৰে বিভাজ্যৰ নিয়ম 7 8 9 7ৰে বিভাজ্য হ'ব লাগিলে কি আছে চোৱা কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোৰ দুগুণ আৰু বাকি থকা অংকৰ বিয়োগফলটো 0 নাইবা 7ৰ গুণিতক হলে সংখ্যাটো 7ৰে বিভাজ্য হ'ব কি কৈছে ইয়াত উদাহৰণ দিয়া আছে তোমাৰ 798 এতিয়া এনেকুৱা সংখ্যাত মই আৰু উদাহৰণ তলত দিয়া আছে ইয়াৰে চাম মই 105 দিয়া আছে এতিয়া চোৱাচোন 105 টো মই বুজাই দিম কেনেকৈ 105 টো দেখিছা তোমালোকে এতিয়া আমাক কৈছে যে কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোৰ দুগুণ এতিয়া এককৰ ঘৰত আছে তোমাৰ 5 এতিয়া 5ৰ দুগুণ কৰা তোমালোকে 5ৰ দুগুণ কৰিলে কিমান হ'ব 5 * 2 = 10 হ'ব বুজি পাইছানে তাৰ দুগুণ কৰি পিনে বাকি থকা অংকৰ বিয়োগফলটো 0 নাইবা 7ৰ গুণিতক হলে সংখ্যাটো 7ৰে বিভাজ্য হ'ব কি কৈছে বুজি পাইছা এতিয়া চোৱাচোন আমাক যেটো সংখ্যা দিয়া আছিল এটো আছিল তোমাৰ 105 105ৰ 5ৰ দুগুণ এককৰ ঘৰৰ অংকৰ দুগুণ কৰি দিলো আমি 10 পালো পাইছা বাকি অংক কি আছে বাকি অংক আছে 10 আছে এতিয়া এইটো 5 টো গুছি গলে ইয়াত অংক থাকিলে কিমান বাকি থকাখিনি আছে 10 আছে 10 আছে এতিয়া আমি কি কৰিম এই দুটাৰ পাৰ্থক্য কৰিম এতিয়া এই 10ৰ লগত আমি এই 10টো বিয়োগ কৰিম 10ৰ পৰা 10 গলে কিমান হ'ব ইয়াৰ অংক দুটাৰ পাৰ্থক্য হ'ব 10 - 10 = 0 হ'ব 0 হোৱাৰ লগে লগে কি আছে বিয়োগফলটো 0 নাইবা 7ৰ গুণিতক হলে এটা 0 হল 0 হলে কি হ'ব এটো 7ৰে বিভাজ্য হ'ব ঠিক তেনেকৈ যদি 7ৰ গুণিতক হয় অৰ্থাৎ 7ৰে যদি আমি হৰণ কৰিব পাৰো সংখ্যাটো তেতিয়ালে কি হ'ব 7ৰে বিভাজ্য হ'ব এইটো তোমালোকে বুজি পালা ঠিক তেনেকৈ আৰু এটা চাব পাৰা তোমালোকে 154 দিয়া আছে 154 টো চালেও আইডিয়া আহিব তোমালোকৰ মই 154 টো এবাৰ উদাহৰণটোৰ দৰে বুজাই দিছো 154 এতিয়া 4 দুগুণ কৰা 4 * 2 কৰিলে কিমান হ'ব 8 হ'ব এতিয়া 15ৰ পৰা তোমালোকে কি কৰা 8 বিয়োগ কৰা কি হ'ব 15ৰ পৰা 8 গলে 8 * 7 = 15 7 হ'ব এতিয়া 7 টো 7ৰ গুণিতক নহয় জানো সো
বা 7ৰে আমি 7ক হৰণ কৰিব পাৰোঁ। সো এইটো কি হ'ব 154টো হ'ব 7ৰে বিভাজ্য। ঠিক তেনেকৈ বাকী আৰু অংক কৰিলে বুজি পাবা তোমালোকে। এইটো অলপ টান আছিলে বাকীকেইটাতকৈ, বাকীকেইটা তোমালোকে ইজি কৰিব পাৰিবা, কিন্তু এইটো অলপমান ক্ৰিটিকেল আছে, কাৰণ ইয়াত কি কৰিব লাগিব, এককৰ ঘৰৰ অংকটোক আমি দুগুণ কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব। ঠিক তেনেকৈ তোমালোকে কমেণ্ট কৰি জনাবা এই যিটো 826 আছে এইটো তোমালোকে কৰি পিনে দেখুৱাবা মোক, কমেণ্টত লিখি দিব পাৰিবা তোমালোকে কেনেকৈ কৰিবা। ঠিক তেনেকৈ 8ৰ বিভাজ্যতাৰ নিয়ম চাম আমি, কোনো এটা সংখ্যাক 8ৰে কেনেকৈ বিভাজ্য কৰিব পাৰিম বা বিভাজ্যতাৰ নিয়ম কি হ'ব 8ৰ। চোৱা, এটা সংখ্যা 8ৰে বিভাজ্য হ'ব যদিহে শেষৰ অংক 3টা শূন্য হয়। বুজি পাইছা? আৰু কি দিয়া আছে, শেষৰ নাইবা শেষৰ অংক 3টাৰে গঠিত সংখ্যাটো 8ৰে বিভাজ্য হয়। অৰ্থাৎ এইটো কিহৰ লগত মিলি আছে, 4ৰ লগত মিল আছে। আমাক 4টো কি দিয়া হৈছিলে, কোনো এটা সংখ্যাৰ যদি শেষৰ স্থানৰ অংক দুটা শূন্য হয় তেতিয়াহ'লে সি 4ৰে বিভাজ্য। এতিয়া 8ত আমি কেইটা শূন্য চাব লাগিব, 3টা। অৰ্থাৎ 4ত যদি কোনো এটা অংকৰ যদি শেষত যদি কি আছিলে, 2টা শূন্য আছিলে তেতিয়াহ'লে 4ৰে বিভাজ্য। যদি ইয়াত 3টা থাকে তেতিয়াহ'লে কি হ'ব, 8ৰে বিভাজ্য হ'ব। বুজি পাইছা? 2টা থাকিলে 4 তোমাৰ, 2টা থাকিলে 4 আৰু 3টা থাকিলে কি হ'ব, 8ৰে বিভাজ্য হ'ব। তাৰপিছত নতুবা কি দিয়া আছে, যদি শেষৰ 3টা অংকৰে গঠিত সংখ্যাটো, অৰ্থাৎ ইয়াত এটা উদাহৰণ দিয়া আছে 43904। মই ইয়াতে বুজাই দিবলৈ ট্ৰাই কৰিম। 43904, এতিয়া এইটো চোৱাচোন, 43904, ইয়াৰ শেষত তোমাৰ কি আছে, 904 আছে। এইটো তোমাৰ 904 শেষত আছে। 904 থাকিলে আমি কি কৰিব লাগিব, 904ক 8ৰে হৰণ কৰি চাব লাগিব। 904ক যদি 8ৰে হৰণ কৰে কেইবাৰ যাব, 8 এঘাৰ, 8ৰে 11 বাৰ দিলে 88 হ'ব। 88, 89, 90 দুইবাৰ ৰ'ব। চ' 2 আৰু 4 24 হ'ল, 24 হ'লে 8 3 গুণ 24। চ' 113 বাৰ যাব। বুজি পাইছা? 113 বাৰ যাব, অৰ্থাৎ এইটো সম্পূৰ্ণৰূপে 8ৰে হৰণ যাব। যদি কিবা ডাউট থাকে পূৰণ কৰি চাবা, 8 3 গুণ 24 4, 7 গ'ল 2, তাৰপিছত 8 গুণ 8, 8 2 10 0, 7 গ'ল 1, 8 গুণ 8 1 9, 904। পাইছা বুজি? এতিয়া এইটো শেষৰটো যদি এই 904টো যদি 8ৰে হৰণ যায় তেতিয়াহ'লে গোটেই অংকটো কি হ'ব, গোটেই অংকটো 8ৰে হৰণ হ'ব। বুজি পালা? আৰু যিকোনো সংখ্যাৰে ধৰা তোমাৰ 2ৰ লগত 3টা শূন্য আছে, শূন্য থাকিলে কি হ'ব, এইটো 8ৰে হৰণ যাব, কাৰণ শেষত কি আছে, 3টা শূন্য আছে। পাইছা বুজি? ঠিক তেনেকৈ আমি 9ৰে বিভাজ্যতাৰ নিয়ম চাম। 9ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব, চোৱা, সংখ্যা এটাত থকা অংকসমূহৰ যোগফল 9ৰে বিভাজ্য হ'লে সংখ্যাটো 9ৰে বিভাজ্য হ'ব। এইটো 3ৰ দৰে একে, 3ৰ নিচিনা ছেম, এইটো তোমালোকে কৰিব পাৰিবা। এইটো 3টোত কি আছিলে, যদি অংককেইটা যোগ কৰি পিনে যদি যোগফলটো 3ৰে বিভাজ্য হয় তেতিয়াহ'লে কি হ'ব, সংখ্যাটো 3ৰে বিভাজ্য হ'ব। ঠিক তেনেকৈ 9টো ছেম। 9ত কি কৈছে তোমাৰ, ইয়াত সংখ্যাটোৰ অংককেইটা যোগ কৰা, অংককেইটা যোগ কৰিলে যদি 9ৰে বিভাজ্য হয় তেতিয়াহ'লে কি হ'ব, সংখ্যাটো 9ৰে বিভাজ্য হ'ব। ইয়াত 1485 দিয়া আছিলে, অংককেইটা যোগ কৰিছে, যোগ কৰোঁতে কিমান পাইছে, 18। 18টো 9ৰে বিভাজ্য, সেইকাৰণে কি হ'ব, 1485ও 9ৰে বিভাজ্য। কৰি চাব পাৰা তোমালোকে। ঠিক তেনেকৈ এইকেইটা উদাহৰণ দিয়া আছে। ইয়াত 5004, 5 4 9, চ' গোটেই অংকটো কি হ'ব, 9ৰে বিভাজ্য হ'ব। চিম্পল আছিলে। তাৰপিছত এইটো আটাইতকৈ ইজি হ'ব, কোনো এটা অংক 10ৰে কেতিয়া বিভাজ্য হ'ব, কোনো এটা সংখ্যা একেবাৰে ইজি। কোনো এটা সংখ্যা 10ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটো 0ৰে শেষ হয়, অৰ্থাৎ সংখ্যাটোৰ শেষত যদি 0 থাকে তেতিয়াহ'লে 10ৰে বিভাজ্য হৈ যাব। পাইছা বুজি? যিকোনো সংখ্যাৰ পিছত যদি 0 থাকে 10ৰে বিভাজ্য, 2ৰ লগত 0 দিলেও 10ৰে বিভাজ্য। ঠিক তেনেকৈ আমি 11 নম্বৰটো চাম, 11ৰে বিভাজ্যৰ নিয়ম কি দিয়া আছে চোৱা, সংখ্যা এটাৰ যুগ্ম অৱস্থানত থকা অংকবোৰৰ যোগফল। পাইছা বুজি? আৰু অযুগ্ম অৱস্থানত থকা অংকসমূহৰ যোগফলৰ পাৰ্থক্য যদি 11ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 11ৰে বিভাজ্য হ'ব। কি কৈছে বুজি পাইছা নিশ্চয়? ইয়াত উদাহৰণ দিছে তোমাৰ,
উদাহৰণটো চোৱা 120758 এতিয়া মই বেলেগ এটা উদাহৰণ লওঁ ইয়াত থকা এইখিনি কিতাপত দিয়া আছে তোমালোকে চাই ল'বা মই এটা লওঁ উদাহৰণ 8679 টো বুজাই দিওঁ কেনেকৈ কৰিছে চোৱাচোন 8679 এইটো 11ৰে বিভাজ্য হ'ব না নাই এতিয়া আমাক যদি এই যেটো সংখ্যা দিয়া আছে তাৰ যদি যুগ্ম আৰু অযুগ্ম স্থান সোধো তেতিয়াহ'লে তোমালোকে বুজি পাবা নিশ্চয় এইটো আৰু এইটো চোৱাচোন তে যুগ্ম স্থান আৰু অযুগ্ম স্থান এইটো কেনেকৈ বিচাৰিবা তোমালোকে প্ৰথমটো কি হ'ব তোমাৰ এইটো তোমাৰ অযুগ্ম হ'ব একটা অযুগ্ম সংখ্যা ঠিক তেনেকৈ এইটো হ'ব 3 নম্বৰত আছে এইটো 3টো অযুগ্ম সংখ্যা মই তলত এটা মাৰ্কিং কৰি দিওঁ 1 2 3 4 বুজি পোৱাৰ বাবে দিছোঁ তোমালোকে যদি বুজি পোৱা কৰিব পাৰিবা এতিয়া দেখিছা এইটো 1 নম্বৰত আছে 2 নম্বৰত আছে 3 নম্বৰত আছে 4 নম্বৰত আছে অৰ্থাৎ ইয়াৰে অযুগ্ম কোনটো হ'ব 1 আৰু 3 নম্বৰত থকাটো কি হ'ব অযুগ্ম হ'ব অৰ্থাৎ 9 আৰু 6 টো কি হ'ব অযুগ্ম ঠিক তেনেকৈ যুগ্ম কোনটো হ'ব যুগ্ম হ'ব তোমাৰ 2 আৰু 4 নম্বৰত থকাটো এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে যুগ্ম অৱস্থানত থকাটো আমি কি কৰিম যোগ কৰোঁ যুগ্ম অৱস্থানত থকাটো যোগ কৰিলে কি পাম চোৱা 8 আৰু 7 যোগ কৰা কিমান হ'ব 15 পাম ঠিক তেনেকৈ অযুগ্ম অৱস্থানত থকাটো আমি যোগ কৰোঁ 9 আৰু 6 যোগ কৰোঁ আমি কিমান পাম 15 পাম এতিয়া ইহঁতৰ পাৰ্থক্য কৰা বুজি পাইছা 15 পৰা 15 গ'লে কিমান হ'ব 0 হ'ব অৰ্থাৎ 0টো কি হ'ব 11ৰে বিভাজ্য অৰ্থাৎ গোটেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব পাইছা বুজি ঠিক তেনেকৈ তোমালোকে বাকী কেইটাও কৰি ল'বা ইয়াত দিয়াই আছে আমি আকৌ সোঁফালৰ পৰা চাব লাগিব অংকবিলাকৰ আমি সোঁফালৰ পৰা চাব লাগিব সোঁফালৰ পৰা বাওঁফাললৈ চাব লাগিব ইয়াত সোঁফালৰ পৰা অযুগ্ম অৱস্থানত থকা অংকৰ যোগফল কি কৰিছে যোগ কৰিছে এইকেইটা 8টো অযুগ্ম 7 তাৰপিছত 2 এইকেইটা অযুগ্ম অৱস্থানত আছে ঠিক তেনেকৈ সোঁফালৰ পৰা যুগ্ম অৱস্থানত থকা অংকৰ যোগফল যুগ্মত কি আছে 5 আছে 0 আছে আৰু 1 আছে 6 হৈছে এতিয়া কি কৰিছে 17ৰ পৰা 6 বিয়োগ কৰিছে পাৰ্থক্যটো কি হ'ব 11 হ'ব 11টো কি কৰিব পাৰোঁ আমি 11ৰে বিয়োগ কৰিব পাৰোঁ পাইছা বুজি এতিয়া 11লৈকে হৈ গ'ল এইখিনি দিয়া আছিলে এতিয়া আৰু কি দিয়া আছে চোৱা 7 11 আৰু 13ৰ বিভাজ্যতাৰ নিয়ম অৰ্থাৎ আমি এক্সট্ৰা কৰি গোটেইকেইটা শিকিলোঁ 7ৰে আমি শিকিলোঁ 7ৰ কেনেকুৱা আছিলে 7ৰটো অলপ টান আছিলে যে আমি কি কৰিব লাগে এককৰ স্থানৰ অংকটো কি কৰিব লাগে দুগুণ কৰিব লাগে ঠিক তেনেকৈ আমি 11টো পালোঁ 11টো কি কৰিব লাগে যিকেইটা যুগ্ম স্থানত থকা অংক আৰু অযুগ্ম স্থানত থকা অংকটো আমি যোগ কৰিব লাগে এক্সট্ৰা কৰি তাৰপিছত পাৰ্থক্য উলিয়াব লাগে এতিয়া 7 11 আৰু 13ৰ বিভাজ্যতা নিয়ম চাম অৰ্থাৎ এটা নিয়মেৰে আমি 7ৰেও কৰিব পাৰিম 11ৰেও কৰিব পাৰিম আৰু 13ৰেও কৰিব পাৰিম চোৱা ইয়াত কি দিয়া আছে নিয়মটো সোঁফালৰ পৰা তিনিটা অংকৰ থোপ বনোৱা ইয়াত আমি থোপ বনাব লাগিব সোঁফালৰ পৰা তাৰপিছত ডাঙৰ আৰু সৰু সংখ্যা দুটাৰ পাৰ্থক্য নিৰ্ণয় কৰা যদি পাৰ্থক্যটো 7ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 7ৰে বিভাজ্য হ'ব এটা উদাহৰণ দিয়া আছে আমি কি কৰিব লাগিব ইয়াত থোপ বনাব লাগিব থোপ কেনেকৈ বনাম আমি থোপটো বনাব লাগিব সোঁফালৰ পৰা অৰ্থাৎ ৰাইট সাইডৰ পৰা লেফট সাইডলৈ আমি থোপ বনাব লাগিব এনেকুৱাকৈ ইয়াত তোমাৰ দিয়া আছে 39536 ইয়াত তিনিটা থোপ বনাব লাগিলে বুজি পাইছা তিনিটা অংকৰ থোপ বনালো 536 টো হ'ল এটা থোপ তাৰপিছত কি কৰিম এতিয়া 536 টো ডাঙৰ আৰু এটা থোপ এটা যদি 536 টো যদি এটা থোপ হয় তেতিয়াহ'লে 39 টো আৰু এটা থোপ হ'ব এতিয়া 536 টো যেহেতু ডাঙৰ 39 তকৈ সো ইয়াৰ পৰা এইটো বিয়োগ কৰা বিয়োগ কৰিলে পাম আমি 497 কিতাপত দিয়া আছে এইখিনি এইটো 7ৰে বিভাজ্য হয় 7ৰে বিভাজ্য হ'লে কি হ'ব এই গোটেইখিনি 7ৰে বিভাজ্য হ'ব ঠিক তেনেকৈ এইটো দেখিছা 699993 এতিয়া 993 পৰা আমি কি কৰিব লাগিব 699 বিয়োগ কৰিব লাগিব ঠিক তেনেকৈ আৰু এটা দিয়া আছে সো তোমালোকে এইটো কৰি চাবা এইটো 7ৰে বিভাজ্যৰ আৰু এটা নিয়ম তোমালোকক আগত যেটো দিয়া আছিল হেতুতকৈ এইটো ইজি পাবা তোমালোকে তিনিটা থোপ বনাবা তাৰপিছত আকৌ কি কৰিবা যিখিনি সৰু হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা কিন্তু যদি দুটা অংক বা তিনিটা অংক থাকে তেতিয়াহ'লে এইটো নহ'ব সো
চ' তোমালোকে কি কৰিব লাগিব প্ৰথমটো ডাবল কৰিব লাগিব যদি 3টাতকৈ ডাঙৰ অংক থাকে তেতিয়াহ'লে তোমালোকে এইটো কৰিব পাৰিবা হাতেৰে বিভাজ্য নিয়মটো কিন্তু যদি তোমালোকক ধৰা দুটা অংক দিয়া থাকে বা তিনিটা অংক দিয়া থাকে তিনিটা অংক দিয়া থাকিলে তোমালোকে কি কৰিব লাগিব এককৰ স্থানৰ অংকটো ডাবল কৰিব লাগিব তাৰ পিছতহে কৰিব পাৰিবা ঠিক তেনেকৈ তোমাৰ 11ৰে বিভাজ্য হয়নে নহয় সেইটো চাব দিছে ইয়াত তিনিটা থূপ বনাবা ইয়াত উদাহৰণ দিয়া আছে 11ৰে আৰু 13ৰে এইটো কৰিব পাৰি কেনেকৈ কৰিব পাৰিবা চাবা 11টো তোমালোকে বুজি পাবা কাৰণ ইয়াত কি কৰিছে প্ৰথম থূপ বনাইছে 952 এটা তাৰপিছত আছে তোমাৰ 9854 এতিয়া 9852 ডাঙৰ সেইকাৰণে 985 পৰা 952 টো বিয়োগ কৰিছে 33 পাইছে এইটো 11ৰে বিভাজ্য সেইকাৰণে গোটেই সংখ্যাটো কি হ'ব 11ৰে বিভাজ্য ঠিক তেনেকৈ আৰু এটা অংক দিয়া আছে এইটো সংখ্যা দিয়া আছে এই সংখ্যাটো 13ৰে বিভাজ্য হ'ব নে চাব দিছে ইয়াত কি কৰিছে 386ৰ এটা ভাগ বনাইছে 937ৰ এটা ভাগ বনাইছে আৰু এটা আছে তোমাৰ 5 এতিয়া 937ৰ ভাগটো অলপ ডাঙৰ আছে আৰু 386টো তোমাৰ সৰু আছে আৰু ইফালে 5 এটা এক্সট্ৰা ৰৈ গ'ল এই 5টো ইয়াত প্লাছ কৰি দিছে 386 + 5 এনেকুৱাকৈ যদি 6টাতকৈ বেছি অংক থাকে তেতিয়াহ'লে এইটো প্লাছ কৰি দিব লাগিব সৰুটোৰ লগত প্লাছ কৰি দিবা প্লাছ কৰি দিয়াৰ পিছত কি হ'ব 391 পালো এতিয়া 937ৰ পৰা যদি 391 বিয়োগ কৰা তেতিয়াহ'লে 546 পাবা 546টো 13ৰে বিভাজ্য হয় এতিয়া গোটেই সংখ্যাটো কি হ'ব 13ৰে বিভাজ্য হ'ব আশা কৰোঁ এইটো বুজি পাইছা ঠিক তেনেকৈ ইয়াত গণিতৰ যাদু বুলি এটা দিয়া আছে এইটো তোমালোকে চালে ভাল লাগিব যদি তোমালোকে অলপ ভালদৰে গুৰুত্ব দিছোৱা এইটো মই গণিতৰ যাদুটো এবাৰ বাৰু বুজাই দিওঁ যদি তোমালোকৰ ইন্টাৰেষ্ট আছে তেতিয়াহ'লে ভিডিঅ'টো চাবা আৰু যদি ইন্টাৰেষ্ট নাই এইখিনিত স্কিপ কৰিব পাৰিবা ইয়াত কি দিছে শিক্ষকে শ্ৰেণীত সোমায়ে ক'লে আজি তোমালোকক গণিতৰ যাদু দেখুৱাম তোমালোকে বহি কলম উলিয়াই লোৱা এতিয়া তিনিটা অংকৰে গঠিত এটা সংখ্যা লিখা তোমালোকক তিনিটা অংকৰে গঠিত এটা সংখ্যা লিখিব দিছে সংখ্যাটোৰ কাষতে পুনৰ সেই সংখ্যাটো লিখা সংখ্যাটোক 7ৰে হৰণ কৰা যিটো হৰণফল পালা তাক এতিয়া 11ৰে হৰণ কৰা এইবাৰ পোৱা হৰণফলটোক 13ৰে হৰণ কৰা তোমালোকে প্ৰথমে লিখা সংখ্যাটো পালানে এতিয়া চোৱা এইটো মই কৰি দেখুৱাম তোমালোকক এতিয়া মই এটা অংক লওঁ ধৰা তোমাৰ সৰুকৈ লৈছোঁ যাতে ভিডিঅ'টো বেছি দীঘল নহয় সৰু অংক এটা ল'লোঁ তোমাৰ ধৰা 1 2 3 ঠিক তেনেকৈ এইটো এটা লিখিলোঁ আমি তিনিটা অংক হৈ গ'ল তাৰ কাষত আকৌ সেই সংখ্যাটো লিখিব লাগিব অৰ্থাৎ 1 2 3 লিখিব লাগিব লিখিলোঁ এতিয়া আমি কি পালোঁ 6টা অংকৰ এটা সংখ্যা পালোঁ পাইছা বুজি এতিয়া আমাক যেটো গণিতৰ যাদু দেখুৱাব তাত কি কৰিব দিছে এই সংখ্যাটো 1 2 3 1 2 3 ক আমি 7ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কেইবাৰ যাব চোৱা 7ৰে 12 কেইবাৰ যাব 7 × 7 7 × 14 এবাৰ গ'ল বুজি পাইছা 7 আৰু ইফালে 5 ৰল 53 হ'ব 53 হলে 7 5 × 35 7 6 × 42 7 7 × 49 তাৰপিছত ইফালে 4 ৰ'ব 4 ৰলে কিমান হ'ব 41 হ'ব 41 হলে 41 কেইবাৰ যাব 7 5 × 35 তাৰপিছত 6 ৰ'ব 6 ৰলে কিমান হ'ব তোমাৰ 62 হ'ব 62 হ'ব 62 কেইবাৰ যাব 7ৰে 7 5 × 35 7 6 × 42 7 7 × 49 7 8 × 56 8 বাৰ গ'ল 56 56 56 হলে কিমান ৰ'ব 6 ৰ'ব চ' ইফালে 63 হ'ব শেষত ইয়াত যেহেতু 3 আছে শেষত কি হ'ব 63 হ'ব 63 হলে 7ৰে কেইবাৰ যাব 9 বাৰ যাব 7 9 × 63 তোমালোকে এইটো কৰি চাবা তাৰ পিছত এতিয়া আমাক এইখিনি পাই গ'লো এইখিনি পালে ইয়াত কি কৰিছে এইখিনি কি কৰিব দিছে এবাৰ যেটো হৰণফল পালো অৰ্থাৎ আমি 1 2 3 1 2 3 হৰণ 7ৰে হৰণ কৰি এইখিনি পালো 17589 এতিয়া এইখিনিক আমি 11ৰে হৰণ কৰিব লাগিব এইখিনিক আকৌ 11ৰে হৰণ কৰা 11ৰে হৰণ কৰিলে কি হ'ব এবাৰ গ'ল 6 ৰল 65 হ'ল 11 5 × 55 55 হলে 55 পালো আমি 55 পাছে 60 চ' 5 পাছে পাছে 10 হ'ব 10 ৰ'ব 108 হ'ব চ' 11 9 × 99 হ'ব বুজি পাইছা 99 হলে 108 আছিলে 99 ইফালে কিমান হ'ব 8 1 9 হ'ব চ' ইফালে আকৌ 99 হ'ল চ' 11 9 × 99
তোমালোকে পূৰণ হৰণটো ভালদৰে কৰি চাবা বাৰু। এতিয়া এইখিনি হৈছে নে নাই এবাৰ চাই লওঁ, যদি ভুল হৈ গৈছে আকৌ শেষত নিমিলিব। 11ৰে পূৰণ কৰিলে আমি এইখিনি পাম নে নাই। চ' 9951 আৰু এইফালেও ঠিক একেই হ'ব 1599। 9 9 9 18 8 হাতে গ'ল 1। 9 পাছে কিমান হ'ব? 9 পাছে 14। 14 1 15 5 হাতে গ'ল 1। তাৰপিছত পাছে 1 6 1 7 1 17589 অৰ্থাৎ ঠিকেই আছে আমাৰ হৰণটো। এতিয়া এইখিনি কিহেৰে হৰণ কৰিব লাগিব? 11ৰে হৰণ কৰাৰ পিছত 13ৰে হৰণ কৰিব লাগিব। অৰ্থাৎ এইখিনি আমি 13ৰে হৰণ কৰিম। 13ৰে হৰণ কৰিলে কি হ'ব চোৱা, এইখিনি 13ৰে 1599ক 13ৰে হৰণ কৰা। 1599 13ৰে হৰণ কৰোঁ। কেইবাৰ যাব? এবাৰ গ'ল, 2 ৰ'ব, 23 হ'ব, 29 হ'ব। 29 হ'লে 13 দুগুণ 26, 3 13 39, 2বাৰ যাব, 26 হ'ল। তাৰপিছত 3 ৰ'ব, 39 হ'ল, 3 13 কিমান 39। অৰ্থাৎ আমি আল্টিমেটলি কি পালোঁ? এইটো আছিলে গণিতৰ যাদু। আমি আল্টিমেটলি 1 2 3 পালোঁ। আৰু প্ৰথম আমি সংখ্যাটো কি লিখিছিলোঁ? 1 2 3 লিখিছিলোঁ। পাইছা বুজি? অৰ্থাৎ আমি 1 2 3 প্ৰথম এবাৰ লিখিছিলোঁ, তাৰপিছত আকৌ 1 2 3 লিখিলোঁ। 7ৰে হৰণ কৰিলোঁ, এইখিনি পালোঁ। ইয়াক আকৌ 11ৰে হৰণ কৰিলোঁ, এইখিনি পালোঁ। ইয়াক আকৌ 13ৰে হৰণ কৰিলোঁ, কি পালোঁ? 1 2 3 পালোঁ। চ' এইটো তোমালোকে কৰি চাবা এইবিলাক গণিতৰ যাদুবিলাক, তেতিয়াহ'লে ভাল লাগিব কৰি পিনে। তোমালোকে ইণ্টাৰেষ্টিং হ'ব, গণিতটো ইণ্টাৰেষ্টিং পাবা, গণিতটো শিকি ভাল লাগিব। এতিয়া এইখিনি হ'ল বাৰু। এতিয়া আৰু কি দিয়া আছে এক্সাৰচাইজৰ আগত? ইয়াত কি দিয়া আছে চোৱা, জানি লোৱা 2 অংক বিশিষ্ট সংখ্যা এটাৰ কাষত পুনৰ সেই সংখ্যাটো বহুৱাৰ অৰ্থ সংখ্যাটোক 101ৰে পূৰণ কৰা। অৰ্থাৎ কি কৈছে, আমি ধৰা যিকোনো এটা সংখ্যা ল'লোঁ। সংখ্যাটো ধৰা তোমাৰ ইয়াত মই উদাহৰণৰ বাবে লিখি লৈছোঁ, ধৰা তোমাৰ 12 ল'লোঁ। এতিয়া 12ৰ কাষত যদি আকৌ 12 পাব লাগে, তেতিয়াহ'লে আমি যদি 101ৰে পূৰণ কৰোঁ, তেতিয়াহ'লে আমি 12 12 পাই যাম। কিমান দূৰ সত্য আমি পূৰণ কৰি চালে গম পাম। চ' 101ৰ লগত তোমালোকে কি পূৰণ কৰা? 12 পূৰণ কৰা। কিমান হ'ব? 2 গুণ 2 0, 2 গুণ 2 202, আৰু এইফালে 101 2 1 2 1, অৰ্থাৎ 112 হৈ যাব। এইখিনি পূৰণ কৰিলোঁ, 1 2 1 2, 112 পালোঁ। অৰ্থাৎ তোমালোকে দুটা অংকৰ সংখ্যা এটা যদি লোৱা, তাৰ কাষত যদি সেই সংখ্যাটো পাব বিচাৰা, তেতিয়াহ'লে 101ৰে পূৰণ কৰা। ঠিক তেনেকৈ আৰু দিয়া আছে 3 অংক বিশিষ্ট সংখ্যা এটাৰ কাষত যদি পুনৰ সেই সংখ্যাটো বহুৱাৰ অৰ্থ সংখ্যাটোক 1001ৰে পূৰণ কৰা। অৰ্থাৎ সেইটো একেই। কি কৈছে? আমি যেনেকৈ 12 12 পালোঁ, ঠিক তেনেকৈ যদি আমি 3টা অংকৰ সংখ্যা লওঁ, ধৰা তোমাৰ 1 2 2 লওঁ, তাৰ কাষত যদি আমি আকৌ 1 2 2 পাব পাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? 1001ৰে পূৰণ কৰিব লাগিব। তেতিয়া আমি কি পাম? 1 2 2 আৰু 1 2 2 পাম। ঠিক তেনেকৈ তোমালোকে এইটো কৰি চাবা, তেতিয়া ভাল লাগিব। 4 অংক বিশিষ্ট সংখ্যা এটাৰ কাষত পুনৰ সেই সংখ্যাটো বহুৱাৰ অৰ্থ সংখ্যাটোক 1001ৰে পূৰণ কৰা। অৰ্থাৎ ইয়াত আমি কি কৰিব লাগিব? 1 ধৰা 4 5 আছে, 4টা অংক 2145 ল'লোঁ। ইয়াৰ কাষত যদি আকৌ 2145 পাব লাগে, তেতিয়াহ'লে কি হ'ব? 1001ৰে পূৰণ কৰিব লাগিব। অৰ্থাৎ 2145 আৰু এইফালে কি হ'ব? 2145। পাইছা বুজি? 2145 2145। অৰ্থাৎ ইয়াত আছিলে 101, ইয়াত 1001, ইয়াত 1001। তোমালোকে এইখিনি কৰি চাবা, কৰি চালে ভাল লাগিব। এতিয়া নেক্সট ভিডিঅ'ত আমি অনুশীলনী 2B আলোচনা কৰিম। আৰু তোমালোকে অনুশীলনীৰ অংকবিলাক চোৱাৰ আগতে তাৰ আগত এইখিনি চাই ল'বা বেছিক ভিডিঅ'টো, কাৰণ বেছিক ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ কনচেপ্টবিলাক বহুত ক্লিয়াৰ হৈ যাব। আৰু কিবা যদি ডাউট থাকে তেতিয়াহ'লে সুধিব পাৰিবা। আশা কৰোঁ ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। থেংকছ ফৰ ৱাটছিং।